हेलो फ्रेंड, आज मैं এই ভিডিওত BTSত হৈ যোৱা গ্ৰেড 3 পদৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰটো ডিছকাশ্যন কৰিম। আৰু যদি তোমালোকে এনেকুৱা আৰু বহুত কুৱেশ্যন পেপাৰ চাব খোজে তেনেহ'লে মোৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আৰু বহুতকেইটা লিংক দিয়া আছে, সেই লিংকত ক্লিক কৰি চাব পাৰিব। আৰু মোৰ ইউটিউব চেনেলত এটা প্লেলিষ্ট বনাই ৰখা আছে, সেই প্লেলিষ্টত গৈও তোমালোকে চাব পাৰিব। আৰু এনে কুৱেশ্যন পাবলৈ তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অন কৰি ৰাখি দিব পাৰে। আৰু মই এই ভিডিঅ'ত জেনাৰেল নলেজত যিকেইটা কুৱেশ্যন আহিছিলে গোটেইকেইটা কুৱেশ্যন ডিছকাশ্যন কৰিম। আৰু ইংলিছ আৰু মেথমেটিক্স কুৱেশ্যনৰ বাবে মই বেলেগ এটা ভিডিঅ' বনাই দিম, সেই ভিডিঅ'ত মই মেথমেটিক্স আৰু ইংলিছ কুৱেশ্যনকেইটা ডিছকাশ্যন কৰিম। অ'কে, চ' নাম্বাৰ 31 যি কুৱেশ্যন সেইটো এনেকুৱা আহিছিল, ভূমিকম্পৰ প্ৰাবল্য নিৰূপণ কৰিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম কি? আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে চিছমোগ্ৰাফ। অপশ্যন বি হ'ল শুদ্ধ উত্তৰ। অ'কে, আৰু অফিচিয়েল আনচাৰ কি মতে মই কিন্তু গোটা কুৱেশ্যন পেপাৰখন ডিছকাশ্যন কৰিম। অ'কে, চ' তোমালোকে একেবাৰে ভালকৈ চাব। নাম্বাৰ 32 সেইটোত কৈছে কোনটো অনুচ্ছেদৰ লগত শিক্ষাৰ অধিকাৰ সংযুক্ত? তাৰে শুদ্ধ উত্তৰ আৰ্টিকল 21 অপশ্যন এ। নেক্সট কুৱেশ্যন নাম্বাৰ 33 নম্বৰ যি কুৱেশ্যন সেইটোত কৈছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথমগৰাকী ভাৰতীয় গভৰ্ণৰ কোন আছিল? তাৰে শুদ্ধ উত্তৰটো হ'ল আপোনাৰ C.D. দেশমুখ অপশ্যন এ। নেক্সট কুৱেশ্যন নাম্বাৰ 34 নম্বৰ যি কুৱেশ্যন সেইটোত কৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মালভূমি কোনটো? তাৰে শুদ্ধ উত্তৰটো হ'ল আপোনাৰ তিব্বতীয় মালভূমি অপশ্যন ডি। নাম্বাৰ 35 বুলেট প্ৰুফ খিৰিকীত কি ফাইবাৰ ব্যৱহাৰ কৰা হয়? তাৰে শুদ্ধ উত্তৰটো হ'ল পলিকাৰ্বনেট অপশ্যন চি। নেক্সট কুৱেশ্যন নাম্বাৰ 36ত কৈছে তলৰ কৰবোৰৰ কোনটো প্ৰত্যক্ষ কৰ নহয়? তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ গুডছ এণ্ড ছাৰ্ভিচেছ টেক্স, মানে আপোনাৰ বস্তু আৰু সেৱা কৰক অপশ্যন চি। নাম্বাৰ 37 তলৰ কোনগৰাকী ষ্টেথস্কোপ আৱিষ্কাৰ কৰিছিল? তাৰ শুদ্ধ উত্তৰ ৰেনে লেননেক অপশ্যন এ। তাৰপাছত আপোনাৰ নাম্বাৰ 38ত কৈছে আপোনাৰ এবিধ দ্ৰব্যৰ মূল্য বৃদ্ধিয়ে আন এবিধ দ্ৰব্যৰ চাহিদা হ্ৰাসত সহায় কৰিব। এনেধৰণৰ দ্ৰব্যবোৰ হ'ল, তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ সৌজন্যমূলক বস্তু অপশ্যন এ। নেক্সট কুৱেশ্যন নাম্বাৰ 39 নম্বৰ যি কুৱেশ্যন সেইটোত এনেকুৱা কৈছে তলৰ কোনখন ৰাজ্যৰ উপকূল ৰেখা ভাৰতৰ ভিতৰত আটাইতকৈ দীঘল? আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ গুজৰাট অপশ্যন বি। নেক্সট কুৱেশ্যন নাম্বাৰ 40 নম্বৰ কুৱেশ্যনত কৈছে পৃথিৱীৰ ভিতৰত সবাতোকৈ ডাঙৰ মৰুভূমি কোনখন? তাৰে শুদ্ধ উত্তৰটো হৈছে চাহাৰা মৰুভূমি অপশ্যন বি। নেক্সট কুৱেশ্যন নাম্বাৰ 41 সেইটোত কৈছে কোনগৰাকী লোকে সংগীত নাটক অকাডেমি বঁটা লাভ কৰিছিল? তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ ক্ষীৰোদ খাকলাৰী অপশ্যন চি। নেক্সট কুৱেশ্যন আপোনাৰ নাম্বাৰ 42 সেইটোত কৈছে আপোনাৰ বড়োসকলৰ মাজত প্ৰথম পদ্মশ্ৰী সন্মান লাভ কৰা ব্যক্তিজন কোন আছিল? আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ মদাৰাম ব্ৰহ্ম অপশ্যন ডি। তাৰপাছত আপোনাৰ নাম্বাৰ 43 সেইটোত কৈছে অসমৰ ৰাজ্যিক সংগীতটো কি? আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে অ মোৰ আপোনাৰ দেশ অপশ্যন বি। নেক্সট কুৱেশ্যন নাম্বাৰ 44 সেইটোত কৈছে অসমৰ ৰাজ্যিক নীতিবাক্য কি? তাৰে শুদ্ধ উত্তৰটো হৈছে জয় আই অসম অপশ্যন চি। নাম্বাৰ 45 কোনটোক অসমৰ ৰাজ্যিক সাহিত্য সংগঠন বুলি জনা যায়? তাৰে শুদ্ধ উত্তৰ অসম সাহিত্য সভা অপশ্যন বি। নেক্সট কুৱেশ্যন নাম্বাৰ 46ত কৈছে অসমৰ ৰাজ্যিক ফুল কি? তাৰে শুদ্ধ উত্তৰ কপৌ ফুল অপশ্যন বি। নেক্সট কুৱেশ্যন নাম্বাৰ 47 নম্বৰ যি কুৱেশ্যন সেইটোত কৈছে আপোনাৰ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন কি? তাৰে শুদ্ধ উত্তৰটো হৈছে অসমৰ এখন স্বায়ত্তশাসিত পৰিষদ অপশ্যন বি। নেক্সট কুৱেশ্যন নাম্বাৰ 48 সেইটোত কৈছে সোণালী বান্দৰৰ বাসস্থান হিচাপে কোনখন অভয়াৰণ্য জনাজাত? তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ চক্ৰশিলা অভয়াৰণ্য অপশ্যন চি। নেক্সট কুৱেশ্যন নাম্বাৰ 49 সেইটোত কৈছে হাজোৰ মৰিয়া সম্প্ৰদায়টোৱে কি শিল্পৰ বিকাশ ঘটাইছিল? আৰু 49ৰ শুদ্ধ উত্তৰটো হৈছে পিতলৰ শিল্প অপশ্যন চি। নেক্সট কুৱেশ্যন নাম্বাৰ 50 নম্বৰ কুৱেশ্যনত কৈছে মুগাক কি ধৰণৰ ৰেচম বুলি জনা যায়? তাৰে শুদ্ধ উত্তৰটো হৈছে সোণালী ৰঙৰ ৰেচম অপশ্যন বি। নেক্সট কুৱেশ্যন নাম্বাৰ 51 সেইটোত কৈছে ৰংঘৰৰ ওপৰৰ মহলাৰ পৰা ৰাজ পৰিয়ালে কি ধৰণৰ কাৰ্যসূচী চলাইছিল? তাৰে শুদ্ধ উত্তৰটো হৈছে ম'হ আৰু হাতীৰ যুঁজ, দ্বন্দ্বত যুদ্ধ, খেলা ধূলা অপশ্যন বি। তাৰপাছত আপোনাৰ নাম্বাৰ 52 সেইটোত কৈছে তলাতল গড়ক কি বুলি জনা যায়? তাৰে শুদ্ধ উত্তৰটো হৈছে ভূগৰ্ভস্থ প্ৰাসাদ অপশ্যন এ। নেক্সট কুৱেশ্যন নাম্বাৰ
53 নম্বৰ যি কুৱেশ্যন সেইটোত কৈছে তলৰ কোনটো শিৱসাগৰত অৱস্থিত নহয় তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ মদন কামদেৱ, সেইটো শিৱসাগৰত অৱস্থিত নহয়। অ'কে। নাম্বাৰ 54 সেইটোত কৈছে অম্বুবাচী মেলা কোন মাহত অনুষ্ঠিত হয় তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ জুন মাহত অনুষ্ঠিত হয়, অপশ্যন চি। নেক্সট কুৱেশ্যন আপোনাৰ নাম্বাৰ 55ত কৈছে আপোনাৰ মধ্যযুগত নিৰ্মিত অসমৰ মন্দিৰসমূহৰ স্থাপত্যশৈলী তলৰ কাৰ লগত যুক্ত তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ কোচ আৰু কছাৰী, অপশ্যন বি। নেক্সট কুৱেশ্যন আপোনাৰ নাম্বাৰ 56 নম্বৰ যি কুৱেশ্যন সেইটোত কৈছে কামাখ্যা মন্দিৰৰ লগত কি প্ৰাচীন ধৰ্মীয় বিশ্বাস যুক্ত হৈ আছে তাৰে শুদ্ধ উত্তৰটো হৈছে শক্তিবাদ, অপশ্যন বি। নেক্সট কুৱেশ্যন নাম্বাৰ 57 সেইটোত কৈছে মাজুলী কিহৰ বাবে বিখ্যাত তাৰে শুদ্ধ উত্তৰটো হৈছে জনবসতি থকা পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ, অপশ্যন বি হ'ল শুদ্ধ উত্তৰ। তাৰপাছত আপোনাৰ নাম্বাৰ 58 সেইটোত কৈছে অসমত সত্ৰ অনুষ্ঠান কোনে প্ৰতিষ্ঠা কৰিছিল তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ শংকৰদেৱ, অপশ্যন চি। নেক্সট কুৱেশ্যন নাম্বাৰ 59 সেইটোত কৈছে মদন কামদেৱ ক'ত অৱস্থিত আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ তেজপুৰৰ ওচৰত অৱস্থিত, অপশ্যন এ। নেক্সট কুৱেশ্যন নাম্বাৰ 60 নম্বৰ যি কুৱেশ্যন সেইটোত কৈছে অগ্নিগড় কিহৰ বাবে জন্মজাত আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে প্ৰাকৃতিক সৌন্দৰ্য আৰু তৰুণ প্ৰেমিক প্ৰেমিকাৰ কিংবদন্তি, অপশ্যন বি। নাম্বাৰ 61 আমবাৰীৰ খননে কোন কালৰ কথা সূচায় তাৰ শুদ্ধ উত্তৰ অপশ্যন বি। নাম্বাৰ 62 সেইটোত কৈছে লাচিত মৈদামত কাৰ অৱশিষ্ট সংৰক্ষিত হৈ আছে আৰু তাৰ শুদ্ধ উত্তৰটো হৈছে আহোম সেনাপতি লাচিত বৰফুকনৰ, অপশ্যন বি। নেক্সট কুৱেশ্যন নাম্বাৰ 63 সেইটোত কৈছে আপোনাৰ মায়ং কিহৰ বাবে জনজাত তাৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ যাদু মন্ত্ৰ আৰু অলৌকিক কাৰ্য, অপশ্যন বি। নেক্সট কুৱেশ্যন নাম্বাৰ 64 সেইটোত কৈছে তলৰ কোনটো অসমৰ পৰম্পৰাগত নৃত্য তাৰ শুদ্ধ উত্তৰ বিহু নৃত্য, অপশ্যন বি। নেক্সট কুৱেশ্যন নাম্বাৰ 65 সেইটোত কৈছে শ্ৰীমন্ত শংকৰদেৱ কোন আছিল তাৰে শুদ্ধ উত্তৰটো হৈছে এগৰাকী মহাপুৰুষ আৰু এক শৰণ ধৰ্মৰ প্ৰৱৰ্তক, অপশ্যন বি। নেক্সট কুৱেশ্যন নাম্বাৰ 66 সেইটোত কৈছে বড়োসকলৰ মাজত কি ধৰণৰ লোক সাহিত্য জনপ্ৰিয় তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ ফকৰা আৰু লোক সংগীত, অপশ্যন চি। নাম্বাৰ 67 সেইটোত কৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ নদীদ্বীপটো কি তাৰে শুদ্ধ উত্তৰটো হৈছে মাজুলী, অপশ্যন এ। নাম্বাৰ 68 সেইটোত কৈছে আপোনাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰধান বা প্ৰাথমিক পৰিৱেশ তন্ত্ৰ কি তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ গাহনি, অপশ্যন বি। নাম্বাৰ 69 সেইটোত কৈছে আপোনাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত থকা বিখ্যাত বিপন্ন প্ৰজাতিটো কি তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ একশিঙীয় গড়, অপশ্যন চি। নেক্সট কুৱেশ্যন নাম্বাৰ 70 সেইটোত কৈছে আপোনাৰ পৰম্পৰাগত গামোচাই প্ৰকৃত অৰ্থত কি বুজায় আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে আদৰ আৰু সন্মান বুজায়, অপশ্যন বি। নেক্সট কুৱেশ্যন নাম্বাৰ 71 সেইটোত কৈছে আপোনাৰ কোনটো অসমৰ প্ৰথম ৰাজহুৱা পুথিভঁৰাল আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে গুৱাহাটী ৰাজহুৱা পুথিভঁৰাল, অপশ্যন এ। নেক্সট কুৱেশ্যন নাম্বাৰ 72 সেইটোত কৈছে আপোনাৰ পৰম্পৰাগত মিখা নৃত্য পৰিৱেশন কৰি কোনটো উৎসৱ পালন কৰা হয় আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে মাঘ বিহু, অপশ্যন বি। নেক্সট কুৱেশ্যন নাম্বাৰ 73 অসমত মুগা শব্দটোৱে কি বুজায় আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে এটা পৰম্পৰাগত নৃত্য বুজায়, অপশ্যন চি। নাম্বাৰ 74 সেইটোত কৈছে ৰায় বাহাদুৰ উপাধি লাভ কৰা প্ৰথম অসমীয়াজন কোন আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে তৰুণৰাম ফুকন, অপশ্যন বি। নেক্সট কুৱেশ্যন নাম্বাৰ 75 সেইটোত কৈছে বড়ো ভাষাৰ প্ৰধান বৈশিষ্ট্য কি তাৰে শুদ্ধ উত্তৰ এইটো এটা টুনেল ভাষা, অপশ্যন এ। নাম্বাৰ 76ত কৈছে অসমৰ পৰা কোনগৰাকী প্ৰথম মহিলা সদস্যা লোকসভালৈ নিৰ্বাচিত হৈছিল তাৰে শুদ্ধ উত্তৰটো হৈছে সৰোজ নলিনী দত্ত, অপশ্যন এ। নেক্সট কুৱেশ্যন নাম্বাৰ 77 সেইটোত কৈছে ভাৰতৰ 51টা শক্তিপীঠৰ ভিতৰত অসমৰ কোনটো মন্দিৰক অন্যতম প্ৰাচীন হিচাপে বিবেচনা কৰা হয় তাৰে শুদ্ধ উত্তৰ কামাখ্যা মন্দিৰ, অপশ্যন বি। নেক্সট কুৱেশ্যন নাম্বাৰ 78 সেইটোত কৈছে প্ৰত্যেক বছৰে কোনটো উৎসৱে কামাখ্যা মন্দিৰলৈ হাজাৰ হাজাৰ ভক্তক আকৰ্ষণ কৰে তাৰে শুদ্ধ উত্তৰ অম্বুবাচী মেলা, অপশ্যন বি। নেক্সট কুৱেশ্যন নাম্বাৰ 79 সেইটোত কৈছে অসমৰ কোনখন জিলাত নেগেৰিংটিং শিৱদৌল অৱস্থিত তাৰে শুদ্ধ উত্তৰ গোলাঘাট জিলা, অপশ্যন বি।
নাম্বাৰ 80 নম্বৰ কুৱেশ্যনত কৈছে কোনগৰাকী সংস্কাৰক মহাপুৰুষে ঢেকীয়া খোৱা বৰ নামঘৰ প্ৰতিষ্ঠা কৰিছিল তাৰে শুদ্ধ উত্তৰ মাধৱদেৱ অপশ্যন বি। নাম্বাৰ 81 সেইটোত কৈছে নৱগ্ৰহ মন্দিৰত প্ৰধানতকৈ কোন দেৱতাক পূজা কৰা হয় তাৰে শুদ্ধ উত্তৰটো হৈছে নৱগ্ৰহ অপশ্যন চি। নেক্সট কুৱেশ্যনছ নাম্বাৰ 82 নম্বৰ যি কুৱেশ্যনছ সেইটোত কৈছে সৰ্পৰ ওপৰত শয়ন কৰা অনন্ত শয়ন বিষ্ণুক পূজা কৰাৰ ক্ষেত্ৰত কোনটো মন্দিৰ সবাতোকৈ জনাজাত আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে অশ্বক্ৰান্ত মন্দিৰ অপশ্যন বি। নেক্সট কুৱেশ্যনছ নাম্বাৰ 83 সেইটোত কৈছে অসমৰ কোনখন নগৰত ভৈৰৱী মন্দিৰ অৱস্থিত তাৰে শুদ্ধ উত্তৰটো হৈছে তেজপুৰ অপশ্যন বি। নেক্সট কুৱেশ্যনছ নাম্বাৰ 84 সেইটোত কৈছে উমানন্দ মন্দিৰত কি উল্লেখযোগ্য বাৰ্ষিক উৎসৱ পালন কৰা হয় আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে মহাশিৱৰাত্ৰি অপশ্যন বি। নেক্সট কুৱেশ্যনছ নাম্বাৰ 85 সেইটোত কৈছে 2020 টকিঅ' অলিম্পিকছত লাভলীনা বৰগোহাঁয়ে কি পদক পাইছিল তাৰে শুদ্ধ উত্তৰটো হৈছে ব্ৰঞ্জৰ পদক পাইছিল অপশ্যন চি। নাম্বাৰ 86 সেইটোত কৈছে লাভলীনা বৰগোহাঁই অসমৰ কোনখন জিলাৰ তাৰে শুদ্ধ উত্তৰটো হৈছে গোলাঘাট জিলা অপশ্যন বি। নাম্বাৰ 87 সেইটোত কৈছে হিমা দাসক কি উপনামেৰে জনা যায় তাৰে শুদ্ধ উত্তৰটো হৈছে ডিং এক্সপ্ৰেছ অপশ্যন বি হ'ল শুদ্ধ উত্তৰ। নাম্বাৰ 88 কৈছে AFC Under-20 এছিয়ান কাপ কোৱালিফায়াৰ্ছৰ ভিতৰত ছিংগাপুৰৰ বিৰুদ্ধে জয়লাভ কৰা ভাৰতীয় মহিলা ফুটবল দলটোক কোনে নেতৃত্ব দিছিল তাৰে শুদ্ধ উত্তৰ অপূৰ্ণা নাৰ্জাৰী অপশ্যন এ। নেক্সট কুৱেশ্যনছ নাম্বাৰ 89 সেইটোত কৈছে অসমৰ প্ৰথম মহিলা খেলুৱৈ তৈবুন্নেছাই কি খেলত পদক পাবলৈ সক্ষম হৈছিল তাৰে শুদ্ধ উত্তৰটো হৈছে ডিস্কাছ থ্ৰ' অপশ্যন চি। নেক্সট কুৱেশ্যনছ নাম্বাৰ 90 সেইটোত কৈছে BTRৰ হলিচৰণ নাৰ্জাৰী কোনবিধ খেলৰ লগত জড়িত তাৰে শুদ্ধ উত্তৰটো হৈছে ফুটবল অপশ্যন চি।